আজি মন্ত্ৰী জয়ন্ত মল্ল বড়োদেউৰে তামুলপুৰত এনেকুৱা এক বক্তব্য ৰাখিছে যে বক্তব্যত আমি ডাইৰেক্ট আমি স্পষ্টকৈ আমি বুজি পাইছোঁ যে তেখেত যে এগৰাকী শিষ্টাচাৰবিহীন শালীনতাবিহীন আৰু মুখ বেকা কৰি এই যে নিম্ন ৰুচিসম্পন্ন কথা ক'ব পৰা নিম্ন মানসিকতাৰ ব্যক্তি তাৰে পৰিচয় দিলে আজি তামুলপুৰৰ এই বক্তব্যৰ দ্বাৰা তেখেতে নিজে প্ৰমাণ কৰিলে তেখেতে কৈছে যে গান্ধী পৰিয়ালৰ কুকুৰ মেকুৰী ছাগলীক সাংসদ বনাম 2011 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিৰ পৰা এই জয়ন্ত মল্ল বড়োদেউৰে বিধায়ক হৈছিলে আৰু তেখেতে বিধায়ক হৈ চাৰিওফালে কৈ ফুৰিছিলে যে গান্ধী পৰিয়ালৰ আশীৰ্বাদত তেওঁ কম বয়সতে বিধায়ক হোৱাৰ সৌভাগ্য হ'ল গতিকে মই এই চেগতে তেখেতক সুধিব বিচাৰিছোঁ তেখেতৰ মুখৰ ভাষাৰে সুধিব বিচাৰিছোঁ যে আপুনি যে কৈছে গান্ধী পৰিয়ালৰ কুকুৰ মেকুৰী ছাগলীক সাংসদ বনাব পাৰে আপুনি ইয়াৰ কোনটোৰ ভিতৰত পৰে সেইটো কথা আপুনি স্পষ্ট কৰিব নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে মানে জুবিন গাৰ্গ ডাঙৰীয়াই যিটো কথা কৈছিল কাৰোবাক গৰু বুলি কৈছিল ন সেইটো কথা আমি ক'বলৈ আচলতে ভাবিবলৈ বাধ্য হ'ব লাগিব আমি আপোনালোকে কুকুৰ গান্ধী পৰিয়ালৰ কুকুৰ শব্দটো বহুত বেছি ভাল পায় কুকুৰ মেকুৰী ছাগলী কুকুৰ কিয়নো এটা কথা প্ৰচলন চলি আছিল ন আপোনাৰ মাষ্টাৰজনৰ কিবা কুকুৰে খোৱা বিস্কুট আপোনাৰ মাষ্টাৰজন এনেকুৱা বহুত কথা ভাইৰেল হৈছিল ফেচবুকতো বহুত মানুহে কয় কেতিয়াবা মাজে মাজে আমি দেখা পাওঁ কুকুৰক এখন বিস্কুট দি থকাও বহুত ফটো ভাইৰেল হোৱা দেখা পাওঁ গতিকে আপুনি চাগে বুজি পাইছে মই কোনটো কথা ক'ব বিচাৰিছোঁ হয়তো আপোনাৰ মাষ্টাৰজনে কৈছিলে এটা সময়ত সেইকাৰণে আপোনাক কৈছোঁ যে জয়ন্ত মল্ল বড়োদেউৰীয়া আপুনি যে কৈছে গান্ধী পৰিয়ালৰ কুকুৰ মেকুৰী ছাগলীক সাংসদ বনাব গতিকে 2011 চনত আপুনি কংগ্ৰেছৰ পৰা বিধায়ক হৈছিলে আপুনি গান্ধী পৰিয়ালৰ আশীৰ্বাদতে বিধায়ক হ'ব বুলি আপুনি কৈছিল সেইকাৰণে আপুনি স্পষ্ট কৰি দিয়ক আপুনি কোৱা সেই তিনিটাৰ ভিতৰত আপুনি কোনটো নে জুবিন গাৰ্গে কোৱা সেইটোৱে গতিকে সেইটো কথা আপুনি ভালকৈ স্পষ্ট কৰক এইকাৰণে কৰিব দিছোঁ জয়ন্ত মল্ল বড়োদেউৰীয়া আপুনি নলবাৰীৰ দৰে এটা প্ৰেষ্টিজিয়াছ সমষ্টিৰ পৰা এক ঐতিহ্যপূৰ্ণ সমষ্টিৰ পৰা যাক শিক্ষাৰ নৱদ্বীপ বুলি কয় সেই নলবাৰীৰ পৰা আপুনি বিধায়ক হৈছে আপুনি যে মন্ত্ৰিত্ব পাইছে সেই নলবাৰী সমষ্টিবাসী ৰাইজে আপোনাক যে ভোট দিছিল সেইকাৰণে আপুনি মন্ত্ৰিত্ব পাইছে আৰু আপুনি আজি নলবাৰীবাসী ৰাইজক লজ্জানত কৰিছে কাৰণ নলবাৰীৰ সভ্য সমাজত নলবাৰীবাসী ৰাইজে কেতিয়াও এনেকুৱা নিম্ন ৰুচিসম্পন্ন কথা নকয় এগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰতিনিধিৰ মুখত এনেকুৱা কথা আচলতে শোভা নাপায় আপুনি নিজে ভাবি চাওক আপুনি কোনটো গান্ধী পৰিয়ালৰ কথা কৈছে সেইগৰাকী মানে ইন্দিৰা গান্ধীৰ কথা ক'ব বিচাৰে নেকি যিগৰাকী ইন্দিৰা গান্ধীয়ে 1971 ভাৰতৰ চিৰবৰি পাকিস্তানক দুটুকুৰা কৰি দিছে প্ৰায় 1 লাখ পাকিস্তানৰ সেনা ভাৰতীয় সেনাৰ ওচৰত মূৰ দোৱাই আত্মসমৰ্পণ কৰিবলগীয়া হৈছে সেইগৰাকী আছিল ইন্দিৰা গান্ধী লগতে মই অসমবাসীৰ কাৰণেও এটা কথা কওঁ 1962 যেতিয়া চাইনাই যেতিয়া অৰুণাচল দখল কৰি প্ৰায় বমদিলা দখল কৰিছিলে তেজপুৰত সোমোৱাৰ এক যেতিয়া মানে আৰম্ভণি হ'ব ধৰিছিলে সেই মতে মানুহবিলাক ভয় দিছিলে কেম্প পাতি যে মানুহবিলাক থাকিবলগীয়া হৈছিল সেই সময় ইন্দিৰা গান্ধী ডাঙৰীয়ানী আহিছিলে বয়স বেছি নাছিল তেখেতৰ কিন্তু তেখেতে অসমৰ ৰাইজৰকে ভাৰতবাসী ৰাইজৰকে তেজপুৰত আহি তেখেতে থিয় দিছিল আৰু কৈছিল যদি চীনৰ সেনাই এখোজো আগবাঢ়িব খোজে যদি চীনৰ সেনাই আক্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে ইন্দিৰা গান্ধীৰ বুকুত গুলি ফুটাই আগবাঢ়িব লাগিব বুলি ইন্দিৰা গান্ধীৰ বুকু পাতি থিয় দিছিলে অসমবাসীৰ তেজপুৰত সেইগৰাকী আছিল ইন্দিৰা গান্ধী এয়া আছিল আমাৰ গান্ধী পৰিয়াল আপুনি ৰাজীৱ গান্ধী ডাঙৰীয়াৰ কথা ক'ব বিচাৰে নেকি যিগৰাকী ৰাজীৱ গান্ধী ডাঙৰীয়া চোৰাংচোৱাই কৈছিল যে আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে আপুনি ৰাইজৰ মাজত এনেকৈ যাব নালাগে কিন্তু কি কৈছিল জানে ৰাজীৱ গান্ধী ডাঙৰীয়াই যে ভাৰতবৰ্ষৰ ৰাইজতকৈ ডাঙৰ একো হ'ব নোৱাৰে মোৰ জীৱনো হ'ব নোৱাৰে আৰু সেইকাৰণে ৰাজীৱ গান্ধী ডাঙৰীয়াই মানুহৰ মাজলৈ গুচি গৈছিলে আপুনি গান্ধী পৰিয়ালৰ কথা ক'ব বিচাৰিছে আপোনাৰ দৰে এই এবাৰতে মানে 10 দিনো জেল নাখাওঁতে আপোনালোকৰ যে মাষ্টাৰ কিছুমান আছে যে ক্ষমাপত্ৰ লিখিছিল সাভাৰকাৰ যে ব্ৰিটিছৰ এবাৰ জেলত যোৱাৰ লগে লগে যেতিয়া 10 দিনো থাকিব নোৱাৰিলে আপুনি 6খনকৈ যে ক্ষমাপত্ৰ লিখিছিল তেনেকুৱা আমাৰ নেতাসকল নাছিল আমাৰ নেতাৰ পৰিয়াল তেনেকুৱা নাছিল আমাৰ নেতা যদি আপুনি ক'ব খোজে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাৰ কথা ক'ব খোজে যদি আপুনি যদি জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ কথা ক'ব খোজে প্ৰায় 10 বছৰ জেল খাইছিলে 10 বছৰ আপোনাৰ লিডাৰে 10 দিনো খাব নোৱাৰে ক্ষমাপত্ৰ লিখিবলগীয়া হৈছিলে আৰু আমাৰ লিডাৰ 10 বছৰ দিছিলে ৰাইজক তেতিয়াতো তেখেতে গম পোৱা নাছিল যে প্ৰধানমন্ত্ৰী কোন হ'ব পাৰিব কোন নহ'ব ভবা নাছিলে আপোনালোকৰ দৰে এনেকুৱা মানে নিজৰ ক্ষমতা লবি বা এনেকুৱা মানসিকতা নাছিল গান্ধী পৰিয়ালৰ ক্ষমতাৰ প্ৰতি লোভ নাছিল বাবে 2004 চনত আৰু 2009 চনত প্ৰধানমন্ত্ৰী হ'ব পাৰিও সোনিয়া গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী নহ'ল ৰাহুল গান্ধী ডাঙৰীয়া তেতিয়া প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন কিন্তু নহ'লে কিয় জানে ত্যাগ কৰিব পাৰে আমাৰ গান্ধী পৰিয়ালে আৰু আপুনি কি গান্ধী পৰিয়ালৰ কথা ক'ব খুজিছে যিগৰাকী গান্ধী পৰিয়াল আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ কথা ক'ব খুজিছে
প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ কথা ক'ব বিচাৰে সেই ৰাহুল গান্ধী ডাঙৰীয়াই নিজ চকুৰে দেখা পাইছিলে দেউতাকৰ টুকুৰি যে বডি বোমত উৰুৱাই যোৱা সেই সোনিয়া গান্ধী ডাঙৰীয়াৰ কলাতে ইন্দিৰা ডাঙৰীয়ানে গুলিবিদ্ধ হৈ পৰি থকা বডিটো সোনিয়া গান্ধী ডাঙৰীয়াৰ কলাতে প্ৰাণ গৈছিল ইন্দিৰা গান্ধী ডাঙৰীয়াই সকলোৱে জানে এইটো কথা তাৰ পিছত কিন্তু ভয় খোৱা নাই দেখিছে আপুনি চাই লওকচোন তাৰ পিছতো বিৰোধৰ ৰাহুল গান্ধী ডাঙৰীয়াই অকলে ৰাজপথত খোজকাঢ়ি আছে বুজিছেনে আপোনালোকে যদি বাৰে বাৰে ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিব বিচাৰিছিল তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই অকলে যাম বুলি কৈছিল অকলে ভয় নকৰে আমাৰ গান্ধী পৰিয়ালৰ কোনো এগৰাকী নেতাই সেইকাৰণে আপোনাক কৈছো আপুনি যে কৈছে গান্ধী পৰিয়ালৰ কুকুৰ মেকুৰী ছাগলীকে সংসদ বনাব সেইকাৰণে মই কৈছো 2011 চনত আপুনি কি আছিল সেইটো কথা মানুহক ভালকৈ স্পষ্ট কৰিব আৰু মুখখনত অকণমান লেকাম ৰাখিব এইকাৰণে কৈছো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মুখ বেকা কৰি কাৰোবাক উপলুঙা কৰিলে এগৰাকী ভাল জনপ্ৰতিনিধি হ'ব নোৱাৰে আপুনি গান্ধী পৰিয়ালৰ কথা কয় মাত্ৰ এবাৰ হৰি মন্দিৰৰ নলবাৰীৰ প্ৰাণ কেন্দ্ৰ নলবাৰীবাসীৰ গৌৰৱ নলবাৰীবাসীৰ স্বাভিমান হৰি মন্দিৰৰ যে ঐতিহ্যত কালিমা সানিছে আপুনি প্ৰথমতে আপোনাৰ কিছুমান গুণ্ডা লগাই হৰি মন্দিৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আপুনি মাৰপিট কৰাইছিল সেয়া হৰি মন্দিৰৰ গৰিমাত আপুনি কালিমা সানিছিল দ্বিতীয়তে আপুনি পৰিয়ালবাদৰ কথা কয় আপুনি হৰি মন্দিৰৰ ৰাস মহোৎসৱত পবিত্ৰ ৰাস মহোৎসৱ নদীৰ অনুষ্ঠানত যে আপুনি ৰথখনত আপোনাৰ নিজৰ পত্নীক বৈ আনিছিল সেইদিনা আপুনি নিজৰ পৰিয়ালবাদৰ দ্বাৰাই হৰি মন্দিৰৰ গৰিমাক আপুনি ম্লান কৰিছে আপুনি কওক হৰি মন্দিৰ কমিটিৰ কোন গৰাকী সভাপতিয়ে নিজৰ পত্নীক আনি এনেকৈ ষ্টেজত বহাইছিল এনেকৈ পবিত্ৰ ৰথত উঠাই ৰাজপথত ঘূৰাই ফুৰাইছিল ৰাইজক খোজ কৰাই নিজৰ আপোনাৰ পত্নীক আপুনি যে ৰথত উঠাই যে ঘূৰি ফুৰিছিল কোন গৰাকী সভাপতি কৰিছিল সেইটো কথা আপুনি স্পষ্ট কৰকে পাৰ আপুনি নলবাৰী হৰি মন্দিৰৰ ঐতিহ্যত কালিমা আনিছে আপুনি গৰিমাত কালিমা আনিছে আপোনাৰ পত্নীৰ কি এনেকুৱা কি নলবাৰীখন চহৰত বা নলবাৰী হৰি মন্দিৰত কি এনেকুৱা দান বৰঙণি বা কি এনেকুৱা আছে তেখেতে কি কৰিছে সেইটো কথা কওক তেখেতৰ হৰি মন্দিৰৰ প্ৰতি তেখেতৰ অৱদান কি আছে কওক আপুনি কেনেকৈ আপুনি কোন গৰাকী সভাপতিয়ে এনেকুৱা কৰিছিল আপুনি কথা পাৰে যদি ক'ব আপুনি পবিত্ৰ হৰি মন্দিৰৰ গৰিমা আপুনি ম্লান সানিছে আপুনি বেপাৰ কৰিবলৈ লৈছে গতিকে সেই কথা সকলোৱে বুজি আছে নলবাৰীবাসী ভালকৈ হৃদয়ংগম কৰিব বিচাৰিছে আপুনি যেতিয়া নলবাৰীবাসী ৰাইজক ৰাজপথত খোজ কৰাই আপোনাৰ পত্নীক ৰথত উঠায় আপুনি পৰিয়ালবাদৰ কথা কৈছিল আৰু আপুনি গান্ধী পৰিয়ালৰ কথা ক'ব বিচাৰে সেইকাৰণে আপোনাক কৈছো 2011 চনত আপুনি গান্ধী পৰিয়ালৰ সেই তিনিটাৰ ভিতৰত কোনটো আছিল সেইটো কথা আপুনি স্পষ্ট কৰিব এইকাৰণে কৰিব লাগিব আপোনাৰ এই মুখ বেকা কৰি কথা কৈ থাকিলে এতিয়া আৰু কিন্তু অসমবাসী ৰাইজে কেতিয়াও আপোনাক ক্ষমা নকৰে নলবাৰীবাসী ৰাইজে কিন্তু আপোনাক ভালকৈ চিনি পাই গৈছে এতিয়া আপুনি এটাৰ পিছত এটা নলবাৰীৰ বৈশিষ্ট্য ঐতিহ্য গৰিমাক আপুনি কালিমা সানিব লাগিছে সেইকাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপোনাক কৈছো যে আপুনি এনেকুৱা উপলুঙা কথা এনেকুৱা নিম্ন মানসিকতাৰ কথা এনেকুৱা নিম্ন ৰুচি সম্পন্ন কথা কয় নলবাৰীবাসীক অন্ততঃ লজ্জানত নকৰিব অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰ আসনত বহি থাকি এনেকুৱা নিম্ন মানসিকতাৰ কথা কোৱাটো আপুনি বন্ধ কৰক মুখ বেকা কৰি ৰাইজ বেলেগক উপলুঙা কৰা বন্ধ কৰক সেইকাৰণে হকিয়াই দিছো পুনৰবাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপোনাৰ এই দম্বালী অহংকাৰ 2026 চনত অসমৰ ৰাইজে ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাব আৰু নলবাৰী ৰাইজে আপোনাৰ অহংকাৰ পাগলাদিয়া নদীত দলিয়াই পেলাব মাত্ৰ এটা বছৰ 3 মাহ অপেক্ষা কৰক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনি চাই থাকক নলবাৰীৰ ৰাইজে আপোনাৰ এই অহংকাৰ আপোনাৰ দৰ্প পাগলাদিয়া নদীত ফুৱাই উটুৱাই পেলাব সেইখিনি কথাই ক'লো সেইকাৰণে কৈছো অকণমান মুখ চম্ভালি কথা কোৱা আৰম্ভ কৰক জয়ন্ত মল্ল